নমস্কাৰ। আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি কমপ্লিট আছাম হিষ্ট্ৰী ছিৰিজটোৰ আন এটি ভিডিঅ' আলোচনা কৰিবলৈ গৈ আছোঁ। এই ভিডিঅ'ত আমি এনচিয়েণ্ট হিষ্ট্ৰী অফ আছাম অৰ্থাৎ প্ৰাচীন অসমৰ ইতিহাসৰ বিষয়ে আলোচনা কৰিম। এই ছিৰিজটোত আমি কমপ্লিট আছাম হিষ্ট্ৰীৰ বিষয়ে ক্ৰনলজিকেলি আলোচনা কৰিম। আটাইবোৰ ভিডিঅ'ছ আপোনালোকে একেলগে চাবলৈ হ'লে প্লেলিষ্টত গৈ চাব পাৰিব। ডেছক্ৰিপশ্যনত ইয়াৰ লিংক পাই যাব। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰাচীন অসমৰ আগতে এক প্ৰাক ঐতিহাসিক যুগ আছিল, য'ত কোনো লিখিত নথি বা সমল নাছিল। এই যুগৰ বিষয়ে আমি মূলতঃ প্ৰত্নতাত্ত্বিক অৱশেষৰ জৰিয়তেহে জানো। লিখিত শিলালিপি আৰু ঐতিহাসিক নথিপত্ৰ আৰম্ভ হোৱাৰ লগে লগে অসমৰ প্ৰাক ঐতিহাসিক যুগৰ পৰা প্ৰাচীন যুগলৈ পৰিৱৰ্তন ঘটে। খ্ৰীষ্টীয় ৪ৰ্থ শতিকাত সমুদ্ৰগুপ্তৰ এলাহাবাদ স্তম্ভ শিলালিপিত কামৰূপৰ উল্লেখ পোৱাটো এই পৰিৱৰ্তনৰ এক গুৰুত্বপূৰ্ণ চিহ্ন বুলি কোৱা হয়। এই সময়ত বৰ্মন, ম্লেচ্ছ আৰু পাল ৰাজবংশই শাসন কৰিছিল আৰু কামৰূপে এক শক্তিশালী ৰাজ্য হিচাপে বিকাশ লাভ কৰিছিল। আমাৰ এই কমপ্লিট আছাম হিষ্ট্ৰী ছিৰিজটোত ইয়াৰ বিষয়ে আমি বিতংকৈ আলোচনা কৰিম। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে, ইন হুইচ চেঞ্চুৰী ডিড দ্য এনচিয়েণ্ট পিৰিয়ড অফ আছাম বিগিন? অসমৰ প্ৰাচীন যুগ কোন শতিকাত আৰম্ভ হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব ৪ৰ্থ শতিকাত, ডেট ইজ 4th century। ইয়াৰ বিষয়ে অকণমান চাই লওঁ। ৪ৰ্থ শতিকাতেই অসমৰ প্ৰাচীন ইতিহাসৰ লিখিত প্ৰমাণ পোৱা যায়। এই সময়ৰ আগতে তথ্যবোৰ মূলতঃ পৌৰাণিক বা কাল্পনিক কাহিনীৰ দৰে আছিল, কিন্তু ৪ৰ্থ শতিকাৰ পৰা ইতিহাস অধিক নিৰ্ভৰযোগ্য হৈ উঠে। নেক্সট কুৱেশ্যন ইজ, which dynasty marks the beginning of the historical period of ancient Assam? অসমৰ প্ৰাচীন ইতিহাসৰ আৰম্ভণি কোনটো ৰাজবংশই সূচায়? ইয়াৰ আনচাৰটো হৈ যাব বৰ্মন ডাইনেষ্টি। এইটো কেতিয়াৰ পৰা কেতিয়ালৈকে আছিলে? 350 to 650 AD, অৰ্থাৎ কৈছে ইয়াতে বৰ্মন ৰাজবংশে অসমৰ প্ৰথম সংঘটিত আৰু লিখিত ইতিহাস আৰম্ভ কৰে। এই ৰাজবংশৰ পৰা ৰাজনীতি, শাসন ব্যৱস্থা আৰু সংস্কৃতিৰ স্পষ্ট ধাৰণা পোৱা যায় লিখিত ফৰ্মত। নেক্সট আমি চাম, which dynasty existed before the Bormon dynasty in Assam? বৰ্মন ৰাজবংশৰ আগতে কোনটো ৰাজবংশ আছিল বুলি ধৰা হয়? সেই বংশটোৰ নাম হ'ল ভৌম ডাইনেষ্টি, অৰ্থাৎ ভৌম ৰাজবংশ। এই বিষয়ে অকণমান চাই লওঁ। ভৌম ৰাজবংশ বৰ্মন ৰাজবংশৰ আগতে আছিল বুলি ধৰা হয়, কিন্তু এই বিষয়ে তথ্য সীমিত আৰু স্পষ্ট নহয়। সেয়া বেছিভাগে অনুমানমূলক হয়, অৰ্থাৎ লিখিত কোনো ইয়াৰ প্ৰমাণ পোৱা নাযায় বা সমল পোৱা নাযায়। নেক্সট আমি চাম, the ancient phase of Assam started after the mention of Kamrupa in which source? কামৰূপ নামটো কোন উৎসত উল্লেখ হোৱাৰ পিছত অসমৰ প্ৰাচীন যুগ আৰম্ভ হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব সমুদ্ৰগুপ্তছ এলাহাবাদ পিলাৰ, অৰ্থাৎ সমুদ্ৰগুপ্তৰ এলাহাবাদৰ স্তম্ভ যোনবোৰ আছিলে তাত ইয়াৰ উল্লেখ আছে। সমুদ্ৰগুপ্তৰ এলাহাবাদ স্তম্ভত কামৰূপৰ উল্লেখ পোৱা যায়। এইটো অসমৰ প্ৰথম লিখিত বাহিৰৰ উৎস, যাৰ পৰা ঐতিহাসিক যুগ আৰম্ভ হোৱা বুলি গণ্য কৰা হয়। নেক্সট কুৱেশ্যন ইজ, what name was used for central Assam in the Allahabad pillars inscription? এলাহাবাদ স্তম্ভ শিলালিপিত মধ্য অসমক কি নামে উল্লেখিত কৰা হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব দাৱাক। অৰ্থাৎ কি কৈছে ইয়াতে, এলাহাবাদ স্তম্ভত মধ্য অসম অঞ্চলক দাৱক বুলি উল্লেখ কৰা হৈছে। এইটো দেখুৱাই যে সেই সময়ত অসমৰ ভৌগোলিক অঞ্চলবোৰ পৃথকে চিনাক্ত কৰা হৈছিল। নেক্সট কুৱেশ্যন ইজ, which dynasty signaled the beginning of ancient Assam in 4th century? ৪ৰ্থ শতিকাত কোনটো ৰাজবংশে প্ৰাচীন অসমৰ আৰম্ভণিক সূচায়? ইয়াৰ আনচাৰটো হৈ যাব একেই বৰ্মন ডাইনেষ্টি, অৰ্থাৎ বৰ্মন ৰাজবংশ। বৰ্মন ৰাজবংশে ৪ৰ্থ শতিকাত শাসন আৰম্ভ কৰি অসমৰ প্ৰাচীন যুগৰ আৰম্ভণি কৰিছিল। নেক্সট কুৱেশ্যন ইজ, who established the Bormon dynasty? এতিয়া এই বৰ্মন ডাইনেষ্টিটো কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব পুষ্য বৰ্মন। পুষ্য বৰ্মন বৰ্মন ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁ অসমৰ প্ৰথম ঐতিহাসিক শাসক বুলি ধৰা হয়। ঠিক আছে। নেক্সট কুৱেশ্যন ইজ, in which year was the Bormon dynasty founded by পুষ্য বৰ্মন? পুষ্য বৰ্মনে কেতিয়া এই বৰ্মন ৰাজবংশটো প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব ইন 350 AD, অৰ্থাৎ 350 খ্ৰীষ্টাব্দত। 350 খ্ৰীষ্টাব্দত
পুষ্য বৰ্মনে এই ৰাজবংশ আৰম্ভ কৰে আৰু যাৰ পৰা লিখিত ইতিহাসৰ আৰম্ভণি হয়। নেক্সট কুৱেশ্যন ইজ হোৱাট ৱাজ দ্য কেপিটেল চিটি অফ দি বৰ্মন ৰুলাৰ্ছ অফ কামৰূপা? কামৰূপৰ বৰ্মন ৰজাসকলৰ ৰাজধানী ক'ত আছিল? ইয়াৰ আনচাৰটো হৈ যাব প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰ আছিল কামৰূপ ৰাজ্যৰ ৰাজধানী। ইয়াতেই শাসন, সংস্কৃতি আৰু ৰাজনৈতিক কাৰ্যকলাপবিলাক চলিছিল। নেক্সট কুৱেশ্যন ইজ হুইচ বৰ্মন কিং lived during the time of সমুদ্ৰগুপ্তা? সমুদ্ৰগুপ্তৰ সময়ত কোন বৰ্মন ৰজা আছিল? ইয়াৰ আনচাৰটো হৈ যাব পুষ্য বৰ্মন। অৰ্থাৎ পুষ্য বৰ্মন সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা আছিল, অৰ্থাৎ দুয়ো একে সময়তে শাসন কৰিছিল। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওঁ আমি। Which language was commonly used in Kamrupa inscriptions? কামৰূপৰ শিলালিপিত সাধাৰণতে কোন ভাষা ব্যৱহাৰ কৰা হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব সংস্কৃত। অৰ্থাৎ সংস্কৃত ভাষা সেই সময়ত ৰাজনৈতিক আৰু ধৰ্মীয় কামত ব্যৱহাৰ কৰা হৈছিল, সেয়ে শিলালিপিতো সেই ভাষা ব্যৱহাৰ হৈছিল। নেক্সট কুৱেশ্যন ইজ হুইচ ৱেৰ দ্য অফিচিয়েল লেংগুৱেজেছ ডিউৰিং দ্য বৰ্মনছ ৰুল? বৰ্মন ৰাজবংশৰ সময়ত চৰকাৰী ভাষা কি কি আছিল? ইয়াৰ আনচাৰটো হৈ যাব কামৰূপী প্ৰাকৃত এণ্ড সংস্কৃত। অৰ্থাৎ কামৰূপী প্ৰাকৃত আৰু সংস্কৃত ভাষা সেই সময়ত আছিল। কি কৈছে ইয়াতে? কামৰূপী প্ৰাকৃত জনসাধাৰণৰ ভাষা আছিল আৰু সংস্কৃত আছিল চৰকাৰী আৰু শিক্ষাৰ ভাষা হিচাপে ব্যৱহাৰ কৰা হৈছিল সেই সময়ত। নেক্সট কুৱেশ্যন ইজ হু ইজ কনচিডাৰ্ড দ্য আৰ্লিয়েষ্ট নন হিষ্টৰিকেল ৰুলাৰ অফ আছাম? অসমৰ প্ৰথম জনা ঐতিহাসিক শাসকজন কোন আছিল বা কাক গণ্য কৰা হয়? ইয়াৰ আনচাৰটো হৈ যাব পুষ্য বৰ্মন। ইয়াৰ আগৰ ভিডিঅ'ত আমি আলোচনা কৰি আহিছিলোঁ মহিৰংগ দানৱক প্ৰাক ঐতিহাসিক যুগৰ প্ৰথমজন শাসক বুলি ধৰা হয়, কিন্তু ঐতিহাসিক বা সমল পোৱাৰ পিছত এই পুষ্য বৰ্মনকেই প্ৰথমজন শাসক বুলি গণ্য কৰা হয়। নেক্সট কুৱেশ্যন ইজ হুইচ বৰ্মন ৰুলাৰ হেল্ড দ্য টাইটেল মহাৰাজা ধীৰাজ? মহাৰাজ ধীৰাজ উপাধি কোন বৰ্মন ৰজাই গ্ৰহণ কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব পুষ্য বৰ্মন। অৰ্থাৎ মহাৰাজা ধীৰাজ উপাধিটো শক্তিশালী সম্ৰাটসকলে গ্ৰহণ কৰিছিল আৰু পুষ্য বৰ্মনে এই উপাধিলৈ তেওঁৰ শক্তি প্ৰকাশ কৰিছিল। নেক্সট কুৱেশ্যন ইজ হুইচ বৰ্মন কিং ৱাজ ডিফিটেড বাই সমুদ্ৰগুপ্তা ডিউৰিং দ্য অশ্বমেধ কেম্পেইন? অশ্বমেধ অভিযানৰ সময়ত সমুদ্ৰগুপ্তে কোন বৰ্মন ৰজাক পৰাস্ত কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব বল বৰ্মন। অৰ্থাৎ কি কৈছে ইয়াতে? যেতিয়া বলবৰ্মন সমুদ্ৰগুপ্তৰ অশ্বমেধ অভিযানত পৰাস্ত হৈছিল, যাৰ ফলত কি হৈছিল? কামৰূপ গুপ্তৰ সাম্ৰাজ্যৰ অধীন হৈ পৰিছিল। নেক্সট কুৱেশ্যন ইজ হুইচ কামৰূপা প্ৰিন্সেছ মেৰিড কিং মেঘবাহানা অফ কাশ্মীৰ? কামৰূপৰ কোন ৰাজকুমাৰীয়ে কাশ্মীৰৰ ৰজা মেঘবাহনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল? তেওঁৰ নাম হৈ গ'ল অমৃতপ্ৰভা। অৰ্থাৎ অমৃতপ্ৰভাই কাশ্মীৰৰ ৰজা মেঘবাহনৰ সৈতে বিবাহ কৰি দুই ৰাজ্যৰ মাজত ৰাজনৈতিক সম্পৰ্ক অধিক মজবুত কৰিছিল। নেক্সট কুৱেশ্যন ইজ অমৃতপ্ৰভা ৱাজ দ্য ডটাৰ অফ হুইচ কিং? অমৃতপ্ৰভা কোনজন ৰজাৰ কন্যা আছিল? ইয়াৰ আনচাৰটো হৈ যাব বলবৰ্মন। অমৃতপ্ৰভা বলবৰ্মনৰ কন্যা আছিল, যাৰ মাধ্যমে ৰাজনৈতিক বন্ধুত্ব স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন ইজ দ্য আৰ্লি বৰ্মন ৰুলাৰ্ছ ৱেৰ আণ্ডাৰ দ্য কণ্ট্ৰল অফ হুইচ এম্পায়াৰ? আৰম্ভণিৰ বৰ্মন ৰজাসকল কোন সাম্ৰাজ্যৰ অধীন আছিল? ইয়াৰ আনচাৰটো হৈ যাব গুপ্ত এম্পায়াৰ। অৰ্থাৎ গুপ্ত সাম্ৰাজ্যৰ অধীন আছিল। আৰম্ভণিৰ সময়ত বৰ্মন ৰজাসকল গুপ্ত সাম্ৰাজ্যৰ অধীন আছিল, সেয়ে তেওঁলোক সম্পূৰ্ণ স্বাধীন নাছিল সেই সময়ত। নেক্সট কুৱেশ্যন ইজ হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ কিং টু পাৰফৰ্ম দ্য অশ্বমেধ ছেক্ৰিফাইচ? অসমৰ পৰা প্ৰথমে কোনজন ৰজাই অশ্বমেধ যজ্ঞ সম্পন্ন কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব মহেন্দ্ৰ বৰ্মন। ইয়াৰ আগতে বলবৰ্মনেও অশ্বমেধ যজ্ঞ সম্পন্ন কৰিছিল, কিন্তু তেওঁ ছাকচেছফুল হোৱা নাছিল, সেইকাৰণে মহেন্দ্ৰ বৰ্মনকেই প্ৰথমজন ৰজা বুলি ধৰা হয়। ঠিক আছে, নেক্সট কুৱেশ্যন ইজ হুইচ বৰ্মন ৰুলাৰ পাৰফৰ্ম অশ্বমেধ টু এণ্ড গুপ্তা ডমিনেন্স? গুপ্ত শাসনৰ অন্ত কৰিবলৈ কোন বৰ্মন ৰজাই অশ্বমেধ যজ্ঞ কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব মহেন্দ্ৰ বৰ্মন। এতিয়া মাত্ৰ কৈ আহিলো যে আৰম্ভণিৰ সময়ত বৰ্মনসকল কি আছিলে? গুপ্তসকলৰ অধীন আছিলে, কিন্তু এই যিটো অশ্বমেধ যজ্ঞৰ মাধ্যমে মহেন্দ্ৰ বৰ্মনে গুপ্ত শাসনৰ প্ৰভাৱ শেষ কৰিবলৈ চেষ্টা কৰিছিল। ঠিক আছে, নেক্সট কুৱেশ্যনটো হৈছে হুইচ ৰুলাৰ ফলোড এন এক্সপানশ্যনিষ্ট পলিচি? কোনজন ৰজাই বিস্তাৰবাদী নীতি গ্ৰহণ কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব মহেন্দ্ৰ বৰ্মন। অৰ্থাৎ মহেন্দ্ৰ বৰ্মনে ৰাজ্য বিস্তাৰৰ বাবে নতুন অঞ্চল দখল কৰিছিল, সেয়ে তেওঁ বিস্তাৰবাদী ৰজা আছিল বুলি কোৱা হয়।
Next question is, which Burman king was known for philosophical wisdom? কোনজন বৰ্মন ৰজাক দাৰ্শনিক জ্ঞানৰ বাবে জনাজাত আছিল বুলি কোৱা হয়? ইয়াৰ আনচাৰটো হৈ যাব মহেন্দ্ৰ বৰ্মন। অৰ্থাৎ তেওঁ এজন দাৰ্শনিক জ্ঞান আৰু বুদ্ধিমত্তাৰ বাবে বিখ্যাত ৰজা আছিল। নেক্সট কুৱেশ্যনটো হ'ল, by what name was Mahabhuta Varman popularly known? মহাবুত বৰ্মনক সাধাৰণতে কি নামেৰে জনা যায়? ইয়াৰ আনচাৰটো হৈ যাব ভূতি বৰ্মন। অৰ্থাৎ মহাবুত বৰ্মনক ভূতি বৰ্মন নামেৰে জনা গৈছিল, যিটো তেওঁৰ জনপ্ৰিয় নাম আছিল। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ, হু ইজ দ্য অথৰ অফ হৰ্ষচৰিত? হৰ্ষচৰিত কোনে লিখিছিল? ইয়াৰ আনচাৰটো হৈ যাব বাণভট্ট। বাণভট্টই হৰ্ষচৰিত গ্ৰন্থ লিখিছিল, য'ত হৰ্ষবৰ্ধনৰ জীৱনৰ বিৱৰণ দিয়া আছে। নেক্সট কুৱেশ্যন ইজ, what was the another name of সুস্থি বৰ্মন? সুস্থিত বৰ্মনৰ আন এটা নাম কি আছিল? ইয়াৰ আনচাৰটো হৈ যাব শ্ৰী মৃগাংক। অৰ্থাৎ কি কৈছে ইয়াতে, সুস্থিত বৰ্মনৰ আন এটি নাম আছিল শ্ৰী মৃগাংক, যিটো তেওঁ উপাধি হিচাপে ব্যৱহাৰ কৰিছিল। নেক্সট কুৱেশ্যন ইজ, to whom was the title কুমাৰা ৰাজা given? কুমাৰ ৰজা বুলি কাক উপাধি দিয়া হৈছিল? ইয়াৰ আনচাৰটো আমি সকলোৱে জানো, ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনক এই উপাধিটো দিয়া হৈছিল, কাৰণ ভাস্কৰ বৰ্মনে কেতিয়াও বিয়া বাৰু কৰোৱা নাছিল কাৰণে তেওঁক কুমাৰ ৰজা বুলি কোৱা হৈছিল। ঠিক আছে, নেক্সট কুৱেশ্যনটো হৈছে আমাৰ, which ruler of North India was a contemporary of ভাস্কৰ বৰ্মন? ভাস্কৰ বৰ্মনৰ সময়ত উত্তৰ ভাৰতৰ কোনজন ৰজা আছিল? ইয়াৰ আনচাৰটো হৈ যাব হৰ্ষবৰ্ধন। অৰ্থাৎ হৰ্ষবৰ্ধন ভাস্কৰ বৰ্মনৰ সমসাময়িক আছিল আৰু দুয়ো একে সময়তে শাসন কৰিছিল। নেক্সট কুৱেশ্যন ইজ, which king of Kamrupa formed an alliance with Harsha? কামৰূপৰ কোনজন ৰজাই হৰ্ষবৰ্ধনৰ সৈতে মিত্ৰতা কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ সৈতে মিত্ৰতা কৰি ৰাজনৈতিক শক্তি বৃদ্ধি কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, হংসবেগ was known as what? অৰ্থাৎ হংসবেগ কোন আছিল বা তেওঁক কি বুলি কোৱা হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব এম্বেচেডাৰ, অৰ্থাৎ তেওঁ এজন দূত আছিল। হংসবেগ আছিল এজন দূত, অৰ্থাৎ এজন ৰাজদূত যিয়ে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ বাৰ্তা লৈ যায়, তেনেকুৱা ধৰণে তেওঁ কাম কৰিছিল। আজি আমাৰ ভিডিঅ'টোৰ একেবাৰে শেষৰটো প্ৰশ্ন হৈছে, who was sent as an envoy by ভাস্কৰ বৰ্মন to Harsha? ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ওচৰলৈ দূত হিচাপে পঠিয়াইছিল। ইয়াৰ আনচাৰটো হৈ যাব হংসবেগক। অৰ্থাৎ ভাস্কৰ বৰ্মনে কি কৰিছিলে, হংসবেগক হৰ্ষবৰ্ধনৰ ওচৰলৈ দূত হিচাপে পঠিয়াইছিল, আৰু ইয়াৰ ফলত কি হৈছিলে, ৰাজনৈতিক সম্পৰ্ক বজাই ৰাখিছিল তেওঁ। ঠিক আছে, তো এইখিনি আছিলে আমাৰ আজিৰ আলোচনাৰ বিষয়বস্তু। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। নেক্সট পাৰ্টত আমি ইয়াৰ আৰু অধিক ডিটেইলছ লৈ আহিম। আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।